নৱবৰ্ষত আশাৰ বতৰা 50 বিঘা মাটিত 7টা পৰিয়ালক নিয়োজিত কৰি কৃষি বিপ্লৱৰ সূচনা উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনীৰ গোৰেশ্বৰৰ খোৱাকপুৰত জৈৱিকভাৱে বিগত 11 বছৰে আৰম্ভ কৰা হৈছে এই কৃষি বিপ্লৱ সৰিয়হ আলু বেঙেনা কবি আদিকে কৰি বিভিন্ন খেতি কৰিছে এই মাটিডৰাত নতুন বছৰত প্ৰায় 100 গৰাকীক নিয়োজিত কৰি প্ৰায় 200 বিঘা মাটিত গাহৰি আৰু ছাগলী ফাৰ্মৰ লক্ষ্য উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনীৰ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক অসমৰ সমৰ্থনত অসমৰ এটি অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনীয়ে গোৰেশ্বৰৰ খোৱাকপুৰত কৃষি বিপ্লৱৰ সূচনা কৰিছে প্ৰায় 50 বিঘা মাটিত 7টা পৰিয়ালক নিয়োজিত কৰি বিগত 11 বছৰে ৰবি শস্যৰ কৃষি কৰি আহিছে তামুলপুৰ জিলাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খোৱাকপুৰত কৃষি কৰ্মৰে মহৰিপাৰাৰ উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনীয়ে গোৰেশ্বৰ তামুলপুৰ মহৰিপাৰা নাগৰিজুলি আদিৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনীৰ প্ৰাক্তন সভাপতি মাধৱ চন্দ্ৰ কলিতা আৰু উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনীৰ সাধাৰণ সম্পাদক গোলাপ চন্দ্ৰ কলিতাই জানিবলৈ দিয়া মতে তামুলপুৰ জিলাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোৰেশ্বৰ পল্ট্ৰি আৰু পেগাৰী প্ৰডিউচাৰ কোম্পানী লিমিটেড নামেৰে দুটাকৈ FPCৰ জৰিয়তে প্ৰায় 200 গৰাকীকৈ লোকক নিয়োজিত কৰি আহিছে সংস্থাটোৱে উত্তৰ বেটনা সমাজ সংস্কাৰ বাহিনী মহৰিপাৰা এনজিঅ'ৰ বিভিন্ন ধৰণৰ কাম আগবাঢ়ি আছোঁ আৰু এতিয়া আমি ইয়াতে খেতি লগাইছোঁ বিলাহী বিন গাজৰ বিট কবি মূলা বন্ধাকবি আদি কৰি সব খেতি লগাইছোঁ সৰিয়হ খেতি আছে মিলেট খেতি আছে তেখিনি কৰিছোঁ লগতে মই প্ৰথমতে সমূহ এই এনজিঅ'ৰ জৰিয়তে সমূহ অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলৰ লগত আমি শুভেচ্ছা জনাইছোঁ এটা 50 বিঘা মাটিত আমি খেতি লগাই আছোঁ কি কৰিছে আপুনি ওলকবি বন্ধাকবি বিলাহী গাজৰ বিন বিট সৰিয়হ মূলা আদি কৰি আলু এইবিলাক লগাই আছোঁ নতুন বছৰত ইয়াতে যিহেতু আমাৰ যথেষ্টখিনি মাটি আছে আমাৰ থকাৰ কাৰণে আমি গাহৰিৰ ফাৰ্ম এখন লগাম আৰু ছাগলীৰ ফাৰ্ম এখন বিৰাট ডাঙৰকৈ বনাম তাৰ তলত আমাৰ আৰু 200 মোটামুটি 5-6 বিঘামান মাটি হ'ব এনেকৈ সেইখিনি মাটি গোটেই বাউণ্ডাৰী কৰি লগত আৰু আমি প্ৰায় 100 মান মানুহ ইয়াতে এংগেজ কৰে আমি এইটো ডাঙৰ কৰি এটা মানে চকুত লগা কৰি আমি এটা পৰিকল্পনা হাতত লৈ আছোঁ আৰু আমিতো 1987ৰ পৰা আমাৰ ইষ্টাব্লিছ হৈছিলে যিটো উত্তৰ বেটনা সমাজ সংস্কাৰক বাহিনী এতিয়ালৈকে আমি কাম কৰি আছোঁ যেনেকুৱা আমাৰ আছে মেণ্টেল হেল্থ কেম্প এটা আমি এতিয়া বৰ্তমান চলি আছে আমাৰ যথেষ্টখিনি আমাৰ পেচেণ্ট হৈছে তাতে তাৰপিছত আৰু আমি এটা বাগান এৰিয়াত কাম কৰি আছোঁ এইটো নজদিক বুলি কয় নজদিকৰ কাম কৰি আছোঁ য'ত নেকি বাগানীয়া মানুহৰ লগত তেওঁলোকৰ আদিবাসী যিবিলাক থাকে তেওঁলোকৰ লগত কাম কৰি আছোঁ আৰু আমি বোৱা কটা কাম কৰোঁ কাপোৰ উইভিঙৰ কাম চলি আছে তাৰোপৰি আমি ইয়াতে এনজিঅ'ৰ জৰিয়তে বিভিন্ন জেগাত এইটো গুঞ্জ বুলি এটা এনজিঅ' এটা আছে আমাৰ এইটো নিউ দিল্লীৰ পৰা গুঞ্জৰ লগত বিভিন্ন ধৰণে আমাক যথেষ্টখিনি সহায় কৰে কাপোৰ কানি আদি কৰি কিছুমান মানে কাপোৰৰ বেগ দিয়ে তাতে ক্লথ ফৰ ৱাৰ্ক বুলি কয় কামৰ পৰিৱৰ্তে কাপোৰ দিওঁ আমি কামৰ এইটো চলি আছে এতিয়া আৰু এইটো কৰি আছোঁ আমি এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্টত এইবিলাক বাগান এৰিয়াত কাম কৰি আছোঁ এতিয়া ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম